কালপ্রিতক গ্রেপ্তার করো, গ্রেপ্তার করো, গ্রেপ্তার করো। কালপ্রিতক গ্রেপ্তার করো, গ্রেপ্তার করো, গ্রেপ্তার করো। কালপ্রিতক গ্রেপ্তার করো, গ্রেপ্তার করো, গ্রেপ্তার করো। অরুণাচল সরকার হায় 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 হায়। অরুণাচল সরকার হায় 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 হায়। অরুণাচল সরকার হায় 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 হায়। কালপ্রিতক গ্রেপ্তার করো, গ্রেপ্তার করো, গ্রেপ্তার করো। ডিএমপি কে লং লিভ, লং লিভ, লং লিভ। ডিএমপি কে লং লিভ, লং লিভ, লং লিভ। No justice, no race. No rest, no rest, No justice, no race. no rest, no rest, No justice, no race. no rest, no rest. इस बार नहीं छोड़ेंगे। नहीं छोड़ेंगे, नहीं छोड़ेंगे। TMPকে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তত অৰুণাচলৰ বিৰুদ্ধে আমি অৰ্থনৈতিক পথ অৱৰোধৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে গোৱামুখ মিংমাং বদতিত অৰুণাচল আৰু অসমৰ সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল। অসমৰ এগৰাকী নিৰীহ মানুহক জন্তুক যেনেকৈ গুলীৰে মাৰা হয়, এনেদৰে মানুহক 11জনকৈ অসমৰ নিৰীহ মানুহক গুলীবিদ্ধ হৈছে অসমৰ মানুহ। 4গৰাকী এতিয়া সংকটজনক অৱস্থাত আমি খবৰ লাভ কৰিছোঁ। আজি চৰকাৰক এটাই আমি অনুৰোধ জনাব বিচাৰিছোঁ, এনেধৰণৰ ঘটনা বাৰে বাৰে হৈ আছে অসম আৰু অৰুণাচল সীমা বিবাদ কেন্দ্ৰ কৰি পেলাই। আৰু এই সীমা বিবাদ আছে চৰকাৰে অতি শীঘ্ৰে পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগে, স্থায়ী সমাধান, শান্তিপূৰ্ণ স্থায়ী সমাধান আমি বিচাৰিছোঁ। আৰু বাৰে বাৰে কিয় এই ঘটনাবোৰ হৈ আছে, গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ যে জন্তুক যেনেকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ লগত কোনো ধৰণৰ মানসিকতা আমি কোনোদিনে আমি দেখিবলৈ পোৱা নাই। অৰুণাচল মানুহৰ লগত মানসিকতা আমি ইতিমধ্যে এৰাই গৈছে বুলি আমি ক'ব লাগিব। অৰুণাচলত কাম কৰা মানুহক যেনেদৰে মাজে সময়ে মাৰ্ডাৰ কৰা আমি দেখিছোঁ। অৰুণাচলৰ কাম কৰা বিভিন্ন প্ৰান্ত চাকুৰে গুলীয়াই মাৰ্ডাৰ কৰা, হত্যা কৰা আমি দেখিছোঁ। তাৰপিছত আকৌ এতিয়া সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই মানুহক জন্তুক যেনেকৈ মাৰা হয় এনেধৰণে মানুহক এতিয়া মাৰিছে। এতিয়া গতিকে আমি এতিয়া আমি এই অনিৰ্দিষ্টকালীন আমাৰ এই পথ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলিব যেতিয়ালৈকে এই কালপ্ৰিতসকলক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি অসম পুলিচক যেতিয়ালৈকে গতাই নিদিয়ে তেতিয়ালৈকে আমাৰ এই পথ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলি থাকিব। কোনো পধ্যে এইবাৰ এৰি দিয়া নহ'ব, কোনো পধ্যে এৰি দিয়া নহ'ব। অৰুণাচলৰ কোনো এখন যান বাহন অসমত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু অসমৰ পৰা অৰুণাচলৰ মাজত যিমান প্ৰৱেশদ্বাৰ আছে তাৰ আমি পথ অৱৰোধৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ বিভিন্ন প্ৰান্তত। জোনাইত আপোনালোকে দেখিছে ৰুকচিন অৰুণাচল অসম আৰু অৰুণাচল সীমান্ত চেকপোষ্ট ৰুকচিন গেটত আমি পথ অৱৰোধৰ কাৰ্যসূচী, আৰু ইয়াতে লেকুৰ আমি এই বাইপাছত আমি পথ অৱৰোধৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ, ডেকাপামত কৰিছোঁ, লাইমেকুৰিত কৰিছোঁ।